নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 9 তাৰিখ। আজি বৃহস্পতিবাৰ, শুক্লপক্ষ, ত্ৰয়োদশী তিথি আৰু পুষ্যা নক্ষত্ৰ। আজি ত্ৰয়োদশী তিথি দুপৰীয়া 1:22 থাকিব আৰু তাৰ পাছত শুক্ল পক্ষ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি দুপৰীয়া 1:22 দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি বেঙেনা আৰু ৰাতিলৈ তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আপোনাৰ সংযম বৃদ্ধিৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। ভ্ৰমণ কষ্টদায়ক হ'লেও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে আজি সকলো দিশতে নিজৰ সিদ্ধান্তসমূহ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব, য'ত গুৰুজনৰ সমৰ্থনেও আপোনাৰ আত্মবিশ্বাস বঢ়াব। প্ৰিয় ব্যক্তিৰ লগত হোৱা সাক্ষাৎকাৰে এটা আনন্দৰে ভৰপূৰ দিন আপোনাক উপহাৰ দিব। যদিও দিনটো আপুনি অপেক্ষা কৰিব লাগিব, গৃহত কোনো ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, যি আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ যত্ন লওক। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। যিকোনো অৱস্থাতে স্বাস্থ্যৰ প্ৰতি আপুনি আজি অধিক মনোযোগী হোৱা আৱশ্যক। কৰ্মক্ষেত্ৰত আনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈ, কোনো ব্যক্তিৰ লগত বিতৰ্ক আদি নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে শিক্ষা আৰু কলা সংস্কৃতিত থকা দক্ষতাৰ বাবে সুখ্যাতি অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। গুৰুজনৰ পৰা প্ৰশংসিত হ'ব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত সুখ থাকিব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগতো আজি আপুনি উপকৃত হ'ব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ ব্যয় বাঢ়িলেও অৰ্থ সমস্যা অনুভৱ নহয়। গৃহ সুখো অক্ষত থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ চাপ বৃদ্ধি আৰু ব্যক্তিগত সমস্যাসমূহে মনোকষ্ট দিলেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব। গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বৰিষ্ঠ বিষয়াৰ সহযোগতো উপকৃত হ'ব। শিক্ষাত উন্নতি অব্যাহত ৰাখি বন্ধুৰ সমাজত নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। আজি কোনো সামাজিক উন্নয়নমূলক ক্ষেত্ৰতো প্ৰতিভাৰ বাবে আপুনি প্ৰশংসিত হ'ব। নতুন প্ৰতিষ্ঠিত ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব। ইয়াত বন্ধুত্ব আগবঢ়াইও আজি আপুনি আনন্দিত হ'ব পাৰিব। দিনটো উল্লেখযোগ্য হিচাপে গঢ় দিব পাৰিব। গৃহত নতুন আৰ্থিক আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আধ্যাত্মিক ব্যক্তিৰ সংস্পৰ্শলৈ আহি আপুনি আজি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগ আপোনাৰ বাবে আজি উল্লেখযোগ্য প্ৰমাণিত হ'ব। আনহাতে কোনো অপ্ৰত্যাশিত সংবাদত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ক্ৰীড়া, কৃষ্টি, সাহিত্য আদিত পোৱা সফলতাই আপোনাৰ সুখ্যাতি বৃদ্ধি কৰিব। বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আজি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ মতামত আৰু নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনে আজি আপোনাক
এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। দিনটো উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি আপোনজনৰ সহযোগিতাত উপকৃত হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বীক কোনো সহযোগিতা আগবঢ়াই আজি আপুনি নিজৰ মহানুভৱতা প্ৰমাণ কৰিব পাৰিব। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই নতুন আৰ্থিক আঁচনিৰ সংযোগত প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত ক্ষতিগ্ৰস্ত নহ'বলৈ যত্ন লওক। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনে আজি আপোনাক উৎসাহিত কৰিব। অৱহেলিত সমস্যা সমাধান কৰিও আজি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে আপুনি সহজতে সফলতা পাব। মত পাৰ্থক্যৰ ফলত পৰিৱেশৰ আনন্দ নকমিবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে শত্ৰুৰ পৰাও আপুনি সন্মান আদায় কৰিব পাৰিব। আৰ্থিক উন্নতিটো আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ দ্বাৰা যিকোনো প্ৰকাৰ ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। কোনো বন্ধুৰ বিশ্বাসভংগ আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিব। সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। স্বাস্থ্যজনিত সমস্যাও ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। বাহন আদি সম্পদৰ সমস্যা সমাধান কৰি সুখী হ'ব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপুনি গ্ৰহণ কৰা কোনো সিদ্ধান্তত সহকৰ্মী বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। ক্ষমতা প্ৰয়োগ কৰাৰ সময়তো শুভাকাংক্ষী বন্ধু হ্ৰাস নাপাবলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে সিদ্ধান্তৰ বিলম্বৰ ফলত প্ৰতিভা বিকাশৰ বিশেষ সুযোগ যাতে নেহেৰাই তাৰ বাবে সাৱধানতা লওক। আনহাতে আজি আপোনাৰ সকলো প্ৰকাৰৰ নিৰ্ণয় আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ কোনো সমস্যা সমাধানত প্ৰিয়জনৰ সহযোগত আপুনি উপকৃত হ'ব। আনহাতে প্ৰিয়জনৰ কোনো সমস্যাই আপোনাকো আজি সংবেদনশীল কৰি ৰাখিব। গৃহত কোনো সম্পদৰ সমস্যা আজি সমাধান হ'ব, য'ত আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। কোনো প্ৰতিবেশীক সমালোচনা কৰিব গৈ নিজে আনৰ দ্বাৰা সমালোচিত নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্ম সম্পাদনত অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। আনহাতে পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। শাৰীৰিক দুৰ্বলতা মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। আজি প্ৰিয় ব্যক্তিৰ কোনো গুৰুত্বপূৰ্ণ দিশত আপোনাৰ সহযোগিতা উল্লেখযোগ্য প্ৰমাণিত হ'ব, যদিও আজি আপোনাৰ অৰ্থচিন্তা অব্যাহত থাকিব। ৰাজ অনুগ্ৰহ প্ৰাপ্তিৰ শুভ সংবাদে গৃহ সুখ বঢ়াব। কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তালৈ লক্ষ্য ৰাখক। আজি ব্যক্তিগত সমস্যাৰ বাবে আপুনি অকস্মাৎ কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত দক্ষতা আৰু প্ৰতিভা বিকাশৰ উন্নত সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক।
অৱশ্যে কোনো সামগ্ৰী প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত আপোনাৰ খৰচ বৃদ্ধিৰ লগতে ব্যস্ততাও বাঢ়িব। কিন্তু সমস্যাসমূহ সমাধানত আপোনজনৰ সহযোগত আপুনি সুখী হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মত কিছু সমস্যা থাকিলেও আজি সফলতাৰে ভৰা এটা উন্নত দিন আপোনাৰ অনুভৱ হ'ব। ক্ষমতা প্ৰয়োগৰ সময়ত শুভাকাংক্ষী বন্ধু হ্ৰাস নাপাবলৈ সাৱধানতা লওক। শিক্ষাত থকা সফলতাই আপোনাক গুৰুজনৰ পৰা প্ৰশংসিত কৰাৰ লগতে আজি আপুনি শত্ৰুৰ পৰাও সন্মান আদায় কৰিব পাৰিব। কিন্তু কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি জ্যেষ্ঠজনৰ বিৰোধিতাৰ সন্মুখীন হ'ব। আজি বিশেষ সম্পদ ক্ৰয় কৰি আপোনাৰ প্ৰিয়জনকো আপুনি উৎসাহিত কৰিব পাৰিব। সংগপ্ৰাপ্তিত এটা আনন্দময় দিন অতিবাহিত হ'ব, য'ত আত্মীয়ৰ সমৰ্থনো আপোনাৰ লগত থাকিব। অধিক ব্যস্ততাৰ বাবে গৃহত বিশেষ সময় দিব নোৱাৰিলেও পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। পুৰণা কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আৰু কিছুমান সৰু সৰু সমস্যা আপোনাৰ মানসিক সংঘাতৰ কাৰণ নহ'বলৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰক। দিনৰ শেষলৈ বিজয় অৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব। যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়, তথাপিতো আপোনাক অধিক প্ৰচেষ্টাৰ প্ৰয়োজন। প্ৰিয় ব্যক্তিৰ সমস্যা সমাধানত আপোনাৰ অৱহেলা পৰিৱেশৰ আনন্দ হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। অধিক ব্যস্ততাৰ মাজতো কিছু আজৰি সময় উলিওৱা আৱশ্যক। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। বিভিন্ন আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। মতৰ পাৰ্থক্যই পৰিৱেশৰ সুখ নকমাবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। যিকোনো পৰিৱেশতে অসতৰ্কতাৰ ফলত সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লওক। কৰ্মক্ষেত্ৰত নতুন কৰ্মৰ দায়িত্ব চিন্তাৰ কাৰণ হ'ব পাৰে, হ'লেও উচ্চ স্থানৰ ক্ষমতা প্ৰাপ্তিত সন্তুষ্টি থাকিব। আৰ্থিক উন্নতিৰ নতুন সংযোগে নিবনুৱা ব্যক্তিক উৎসাহিত কৰিব। কিন্তু এনে ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱাও অতি আৱশ্যক। কোনো অপ্ৰত্যাশিত সংবাদে শিক্ষাৰ্থীক অহেতুক চিন্তাত ৰাখিব পাৰে। অৱশ্যে কৰ্মোন্নতি অব্যাহত ৰাখিবলৈ আপুনি নিজৰ প্ৰচেষ্টাও বঢ়াব লাগিব। প্ৰিয় ব্যক্তিক কোনো সহযোগিতা আগবঢ়াই সম্পৰ্কত মধুৰতা বঢ়াব পাৰিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'ব যদিও শেষলৈ প্ৰিয়জনৰ সংগত সুখ থাকিব। গৃহত মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।